যেনেকে আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে, প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম, 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত ওসি থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, ওসি তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো গুৱাহাটীত কিয় কৰিব লাগে, গুৱাহাটীততো ইমান কাম হৈ আছে, আপোনালোকে এই কামটো এইবাৰ দেৰগাঁৱৰ পৰা কৰক। অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ, য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব, গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ, দেৰগাঁৱত বনাব খুজিছোঁ।